আজি ক'বলৈ লৈছোঁ পনৌনোৱা শাকৰ বিষয়ে। এই শাক পনৌনোৱা শাক আমাৰ বাৰীৰ কাষতে থকা টাবে চাবে য'তে ত'তে থকা এই শাকবিধ বহু গুণ সমৃদ্ধ শাক। এতিয়া বাৰিষা কালতহে এই শাক হয়, সেইকাৰণে বৰ্ষা শাক বুলি কয়। ইংৰাজীত ইয়াৰ নামটো হ'ল পেপাৰোনিয়া পুলেঞ্চিভিয়ান হাচিল। পেপাৰোমিয়া পুলেঞ্চিভিয়ান হাচিল। যি হওক, এইবিধ শাক বৰ উত্তম শাক। বিভিন্ন ৰোগৰ কাৰণে ভাল। কেনেকুৱা ৰোগৰ কাৰণে ভাল? কিডনী ফাংচন ভালে ৰাখে, ইউৰিনৰ কাৰণে ভাল, ইউৰিক এচিডৰ কাৰণে ভাল, বেয়া কলেষ্ট্ৰল উলিয়াই দিয়ে আৰু হাৰ্ট ভালে ৰাখে, নিদ্ৰাহীনতা দূৰ কৰে, ছালৰ বাবেও ই বহুত ভাল। গতিকে মাজে সময়ে এই শাকৰ জোল খাই থাকিব লাগে। কেতিয়াবা দুচামুচ এচামুচ ৰসো খাব পাৰে। আৰু পনৌনোৱা শাক কঁঠাল গুটি, মাছ আদিৰ লগত বনালেও খাবলৈ বৰ সুন্দৰ হয়। আলুৰ লগত বনাই খাব পাৰি। কেতিয়াবা আপোনালোকে ছালৰ কাৰণে খাম বুলি ভাবিলে তাৰ দুচামুচ ৰস ওলাই সেয়া খাব পাৰে। মৌৰ লগত মিহলাইও খাব পাৰে, এনেও খাব পাৰে। মাজে সময়ে খাই থাকিব লাগে। প্ৰস্ৰাৱজনিত সকলো দোষ ই নাশ কৰে, বেয়া কলেষ্ট্ৰলবিলাক বাহিৰ কৰি দিয়ে। গতিকে পনৌনোৱা এবিধ অতি উত্তম গুণসম্পন্ন শাক। এই শাকবিধ আমাৰ বাৰীৰ চুকে টোকে আছেই, অৱহেলা নকৰিব। নিজেও খাওক, ল'ৰা ছোৱালীকো দেখুৱাই শিকাই দিয়ক এই শাকৰ উত্তম গুণবিলাকৰ কথা। খাই থাকিলে যে আমাৰ শৰীৰৰ বিভিন্ন প্ৰকাৰ দোষ আঁতৰি যায়, বিশেষকৈ বেয়া কলেষ্ট্ৰলবিলাক জমা হ'ব নোৱাৰে, এইবিলাক বাহিৰ হৈ যায়। গতিকে এই উপকাৰী শাকবিধ মনত ৰাখি সকলোৱে সময়ত খাবলৈ চেষ্টা কৰিব। আৰু শাক পাচলিবোৰ লওঁতে বুটলোতে খাওঁতে আমি আমাৰ সৰু চামকো দেখুৱাব লাগিব। ইয়াৰ গুণাগুণ সম্পৰ্কে তেওঁলোকক ক'ব লাগিব। তেতিয়াহে তেওঁলোকেও দুই চাৰিটা কথা শিকিব।